হলে খিলঞ্জীয়া মুছলমান অসমীয়া সকলো ওলাই আহিব লাগিব শৃংখল চলিহাই বৃহৎ মন্তব্য কৰিছে সকলোৱে ৰক্ষা কৰিব লাগিব উৰিয়াম ঘাটত এতিয়া অবৈধভাৱে সন্দেহজনক লোক আছে সন্দেহজনক লোক আছে এই সকলক খেদি পঠিয়াব লাগিব উৰিয়াম ঘাটৰ পৰা যদি এই সন্দেহজনক লোকক খেদি নপঠিয়াই তেন্তে অসমীয়াৰ অস্তিত্ব ক'ত থাকিব অসমীয়া ক'ত থাকিব খিলঞ্জীয়াই ক'ত বাস কৰিব খিলঞ্জীয়া হিন্দু মুছলমান সকলো ওলাই অহাৰ বাবে আহ্বান জনাইছে শৃংখল চলিহাই অসমৰ বাবে যুঁজ কৰিছে অসমীয়াৰ বাবে যুঁজ কৰিছে ইয়া খিলঞ্জীয়াৰ বাবে বৃহৎ যুঁজ বুলি মন্তব্য কৰিছে শৃংখল চলিহাই এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য শৃংখল চলিহাই সকলোকে আহ্বান জনাইছে খিলঞ্জীয়া মুছলমান খিলঞ্জীয়া অসমীয়া সকলোকে আহ্বান জনাইছে যে ওলাই আহক উৰিয়াম ঘাটত বীৰ লাচিত সেনাই হুংকাৰ দিছে উৰিয়াম ঘাটৰ পৰা সকলো সন্দেহজনক লোক আঁতৰি যাব লাগিব যদিহে নাযায় তেন্তে অসমীয়াৰ অস্তিত্ব ক'ত থাকিব খিলঞ্জীয়াৰ অস্তিত্ব ক'ত থাকিব উৰিয়াম ঘাটত অবৈধভাৱে দখল কৰি আছে লোক অবৈধভাৱে বাস কৰি আছে এই মানুহখিনি ইয়াৰ পৰা যাবই লাগিব যিসকল অবৈধভাৱে দখল কৰি আছে ভূমি উৰিয়াম ঘাটত বড়ো মানুহৰ জনগাঁথনিৰ পৰিৱৰ্তন কৰি ইহঁতে বেদখল কৰি আছে বুলি মন্তব্য কৰিছে খিলঞ্জীয়া মিচিং বড়ো অসমীয়া ক'ত জীয়াই থাকিব খিলঞ্জীয়া মিচিং বড়ো অসমীয়া ক'ত জীয়াই থাকিব বুলি প্ৰশ্ন কৰিছে শৃংখল চলিহাই খিলঞ্জীয়া মানুহক বচোৱাৰ এইখন হৈছে বৃহৎ সংগ্ৰাম সকলো ওলাই আহিব লাগিব অসমীয়া জাতিক বচোৱাৰ এইখন হৈছে ডাঙৰ সংগ্ৰাম গতিকে সকলো ওলাই আহিব লাগিব খিলঞ্জীয়া লোকসকল ঘৰত বহি থাকিলে নহব ওলাই আহিব লাগিব যদি অসমীয়া জাতি বচাবলৈ হয় তেন্তে খিলঞ্জীয়া হিন্দু মুছলমান সকলো ওলাই আহিব লাগিব উচ্ছেদৰ পূৰ্বে উৰিয়াম ঘাটত খিলঞ্জীয়াক একত্ৰিত হোৱাৰ বাবে আহ্বান জনাইছে শৃংখল চলিহাই বৃহৎ মন্তব্য কৰিছে এইখন হৈছে অসমখনক বচোৱাৰ যুঁজ এইখন হৈছে খিলঞ্জীয়াৰ বাবে যুঁজ এইখন হৈছে অসমীয়াৰ বাবে যুঁজ অসমীয়া জাতিক বচোৱাৰ এইখন হৈছে সংগ্ৰাম খিলঞ্জীয়া মানুহক বচোৱাৰ এইখন হৈছে সংগ্ৰাম যদি অসমীয়া জাতি বচাবলৈ হয় বা বাচিবলৈ হয় তেন্তে খিলঞ্জীয়া হিন্দু মুছলমান সকলো ওলাই আহিব লাগিব উচ্ছেদৰ পূৰ্বে উৰিয়াম ঘাটত খিলঞ্জীয়াক একত্ৰিত হোৱাৰ বাবে আহ্বান জনাইছে শৃংখল চলিহাই ইয়া উৰিয়াম ঘাটত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই হুংকাৰ দিছে যে সকলো একত্ৰিত হ'ব লাগিব আৰু যিসকল অবৈধভাৱে দখল কৰি আছে উৰিয়াম ঘাটত সেইসকলে কিন্তু ইয়াৰ পৰা যাব লাগিব আঁতৰি যাব লাগিব যিসকলে অবৈধভাৱে দখল কৰি আছে যদি এই সকল লোকক আঁতৰাই পঠিওৱা নহয় যিসকল অবৈধভাৱে সন্দেহজনক লোকে দখল কৰি আছে উৰিয়াম ঘাটত তেন্তে অসমীয়াৰ অস্তিত্ব ক'ত থাকিব খিলঞ্জীয়াৰ অস্তিত্ব ক'ত থাকিব সকলো একত্ৰিত হ'ব লাগিব খিলঞ্জীয়া অৰ্থাৎ খিলঞ্জীয়া মুছলমান খিলঞ্জীয়া অসমীয়া সকলো একত্ৰিত হ'ব লাগিব হিন্দু মুছলমান সকলো একত্ৰিত হ'ব লাগিব উৰিয়াম ঘাটৰ পৰা সকলো সন্দেহজনক লোক আঁতৰি যাবই লাগিব উৰিয়াম ঘাটত বড়ো মানুহৰ জনগাঁথনিৰ পৰিৱৰ্তন কৰি সন্দেহজনক লোকে বেদখল কৰিলে খিলঞ্জীয়া মিচিং বড়ো অসমীয়াসকল ক'ত জীয়াই থাকিব উৰিয়াম ঘাটত উচ্ছেদৰ পূৰ্বে শৃংখল চলিহাই কঠোৰ বাণী শৃংখল চলিহাই বৃহৎ মন্তব্য কৰিছে একত্ৰিত হওক হিন্দু মুছলমান খিলঞ্জীয়া হিন্দু মুছলমান সকলো একত্ৰিত হ'ব লাগিব এতিয়া সকলো ওলাই আহিব লাগিব ঘৰতে ফেচবুক চাই থাকিলে নহ'ব সকলো ওলাই আহিব লাগিব এইখন হৈছে অসমীয়াক বচোৱাৰ যুঁজ এই সংগ্ৰামখন হৈছে অসমীয়া জাতিক বচোৱাৰ সংগ্ৰাম খিলঞ্জীয়া মানুহক বচোৱাৰ এইখন হৈছে সংগ্ৰাম গতিকে সকলো ওলাই আহিব লাগিব হিন্দু মুছলমান খিলঞ্জীয়া হিন্দু মুছলমান ওলাই আহিব লাগিব খিলঞ্জীয়া হিন্দু মুছলমান একত্ৰিত হ'ব লাগিব যেহেতু ৰাজ্যজুৰি চলি আছে এতিয়া বৃহৎ উচ্ছেদ আৰু উচ্ছেদৰ মাজতে শৃংখল চলিহাই বৃহৎ মন্তব্য কৰিছে উৰিয়াম ঘাটত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই হুংকাৰ দিছে যে আঁতৰি যাব লাগিব যিসকল উৰিয়াম ঘাটৰ সন্দেহজনক লোক আছে অবৈধভাৱে যিসকলে ভূমি দখল কৰি আছে সেইসকল সন্দেহজনক লোক আঁতৰি যাব লাগিব উৰিয়াম ঘাটৰ পৰা আঁতৰিবই লাগিব আৰু ইয়াৰ বাবে চলি আছে এতিয়া বৃহৎ সংগ্ৰাম উৰিয়াম ঘাটত অবৈধভাৱে লোকে ভূমি দখল কৰি আছে এই মানুহখিনিক ইয়াৰ পৰা খেদি পঠিয়াব লাগিব এই মানুহখিনি ইয়াৰ পৰা যাবই লাগিব উৰিয়াম ঘাটত বড়ো মানুহৰ জনগাঁথনি পৰিৱৰ্তন কৰি ইহঁতে বেদখল কৰি আছে খিলঞ্জীয়া মিচিং বড়ো অসমীয়াসকল ক'ত জীয়াই থাকিব খিলঞ্জীয়া মানুহক বচোৱাৰ এইখন হৈছে বৃহৎ সংগ্ৰাম অসমীয়া জাতিক বচোৱাৰ এইখন হৈছে সংগ্ৰাম যদি অসমীয়া জাতি বচাবলৈ হয় তেন্তে খিলঞ্জীয়া হিন্দু মুছলমান ওলাই আহিব লাগিব ঘৰত বহি ফেচবুক চাই থাকিলে নহ'ব সকলো ওলাই আহিব লাগিব সকলোৱে যুঁজ কৰিব লাগিব খিলঞ্জীয়াক যদি বচাব বিচাৰিছে অসমীয়াৰ অস্তিত্ব যদি ৰক্ষা কৰিব বিচাৰিছে তেন্তে খিলঞ্জীয়া হিন্দু আৰু খিলঞ্জীয়া মুছলমান সকলো একত্ৰিত হ'ব লাগিব সকলো ওলাই আহিব লাগিব যিসকলে অবৈধভাৱে দখল কৰি আছে সেইসকলক ইয়াৰ পৰা খেদি পঠিয়াব লাগিব উৰিয়াম ঘাটত লোকে অবৈধভাৱে ভূমি দখল কৰি আছে বুলি শৃংখল চলিহাই মন্তব্য কৰিছে শৃংখল চলিহাই মন্তব্য আছে এই মুহূৰ্তত মন্তব্য শুনাই ল'ব বিচাৰিছো
আজি উৰিয়াম ঘাটত সেদিনা আমি এটা ড্ৰোন ভিডিঅ'ত দেখিলোঁ যে অবাধভাৱে অবৈধ বাংলাদেশী দখলত। এতিয়া কথাটো হৈছে যে নামনি অসমত যিটো আগ্ৰাসী ৰূপ তেওঁলোকে ল'লে, এতিয়া আমাৰ যদি উজনিখনো সেইটো ৰূপত আগ্ৰাসন কৰিবলৈ যায় তাত আমাৰ আপত্তি আছে। আৰু এইখিনি মানুহ ইয়াৰ পৰা যাব লাগিব, আৰু নগ'লে এখন মহাসংগ্ৰাম হ'ব। আৰু মহাসংগ্ৰাম যদি হয় তাৰ বাবে চৰকাৰ দায়ী হ'ব, তাৰ বাবে গৃহ বিভাগ দায়ী হ'ব, তাৰ বাবে আৰক্ষী বিভাগ দায়ী হ'ব। কিন্তু নোযুজাকৈ কিন্তু এৰি নিদিম। এইবাৰ খিলঞ্জীয়াই যুঁজিব, এঘৰি আমি যুঁজিম। একদম স্পষ্ট কথা, হিন্দু মুছলমানৰ ঊৰ্ধত গৈ খিলঞ্জীয়া মানুহক বচোৱাৰ এখন সংগ্ৰাম, আৰু এই সংগ্ৰাম চলিব। কাৰণ ঢিঙৰ দৰে কাণ্ড যাতে আকৌ পুনৰ সংঘটিত নহয় উজনি অসমত, তাৰ বাবে উজনি অসমৰ খিলঞ্জীয়া মানুহ, অসমৰ সমূহ খিলঞ্জীয়া মানুহ একত্ৰিত হ'বৰ হ'ল, আৰু একত্ৰিত হৈছে। খিলঞ্জীয়া মানুহ ওলাই আহিব, হয় বাংলাদেশী ইয়াৰ পৰা খেদিব লাগিব, আৰু নহ'লে জাতিয়ে ইয়াত মৃত্যুবৰণ কৰিব লাগিব। আৰু মই পুনৰবাৰ কৈছোঁ, যুদ্ধত কিন্তু পেলাই কেতিয়াও নিজিকে, যুদ্ধতহে জিকে। আৰু আমি সহ্য বিজয় মহিয়ান জাতি, আমি কেইবাবাৰো ইহঁতক পৰাস্ত কৰাৰ আমাৰ উদাহৰণ আছে, কেইবাবাৰো ইহঁতক পৰাস্ত কৰাৰ উদাহৰণ আছে। কিন্তু এইটো শেষ যুদ্ধ। ইলেকশ্যনৰ আগে আগে কোনোবাই ক'লে নহ'ব যে এখন শৰাইঘাটৰ শেষ যুদ্ধ। প্ৰকৃত শৰাইঘাটৰ শেষ যুদ্ধৰ সমাগত যুদ্ধলৈ সকলো সাজু হ'বলৈ হ'ল। খিলঞ্জীয়াৰ প্ৰত্যেক ঘৰে ঘৰে দিবলৈ আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ, নহ'লে ইহঁতি আমাক শেষ কৰিব। আজি আমাৰ ভূমিপুত্ৰ মিচিং ভাইসকলৰ গাঁৱত ইহঁতি প্ৰৱেশ কৰি, আজি ইয়াত বড়ো মানুহসকলৰ গাঁৱত প্ৰৱেশ কৰি ইহঁতে ইয়াৰ জনগাঁথনি পৰিৱৰ্তন কৰি দিলে। আজি এই খিলঞ্জীয়া মিচিং ভাইসকল, আমাৰ বড়ো ভাইসকল, তেওঁলোক ক'ত জীয়াই থাকিব? তাক লৈ আমাৰ প্ৰশ্ন আছে। আমাৰ খিলঞ্জীয়া অসমীয়া মানুহখিনি ক'ত জীয়াই থাকিম আমি? তাক লৈ প্ৰশ্ন আছে, তাক লৈ প্ৰশ্ন আছে। আৰু মই অসমৰ জনগণক, খিলঞ্জীয়া মানুহক, ইয়াৰ থলগিৰি মানুহক এটা কথাই বীৰ লাচিত থানা মঞ্চৰ পৰা আহ্বান জনাইছোঁ, জাতি যদি বাচিবলৈ হয় ফেচবুক এৰক, টাং লৈ ৰাজপথলৈ ওলাই আহক। শেষ সময় আৰু শেষ যুদ্ধ। হয় জিকিম, নহয় হাৰিম, কিন্তু এইবাৰ কিন্তু জিকিবলৈ যুদ্ধ কৰিব লাগিব। আৰু নিজৰ ইতিহাসটো নিজেই চাওক। আমি 17 বাৰ ইহঁতক হৰুৱাই থৈছোঁ, এইবাৰ হ'লে 18 বাৰ হ'ব, কিন্তু হৰুৱাব লাগিব। নাই সজাগ হ'ব লাগিব, সজাগ হ'ব লাগিব। সৰুপথাৰৰ মানুহ সজাগ হ'ব লাগিব, বৰপথাৰৰ মানুহ সজাগ হ'ব লাগিব, শিৱসাগৰৰ মানুহ সজাগ হ'ব লাগিব, যোৰহাটৰ মানুহ সজাগ হ'ব লাগিব। এতিয়া আমাৰ আপোনালোকে বিশ্বাস নকৰিব, আমাৰ শিৱসাগৰত মোৰ ঘৰ শিৱসাগৰ টাউনত। শিৱসাগৰ টাউনৰ পৰা 10 কিলোমিটাৰ দূৰত চিন্তামণিগড়ত বাংলাদেশীয়ে খিলঞ্জীয়া মিচিং মানুহৰ মাটি, খিলঞ্জীয়া আহোম মানুহৰ মাটি তেওঁলোকে দখল কৰিছে। তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। শিৱসাগৰ গৈও এখন যুদ্ধ আছে, এতিয়া গোটেই অসম বচোৱাৰ এখন যুদ্ধ। আৰু এইবিলাক চব দোকান উচ্ছেদ কৰিব লাগিব। আৰু ইহঁতৰ এটা ঘৰো যাতে থাকিব নহয়। এটা ঘৰ যদি থাকে, পিছত বীৰ লাচিত থানা অসমে কিন্তু ভাঙি দিলে আমাক কিন্তু তেতিয়া দুখ নিদিব অসম পুলিচ আৰু অসম চৰকাৰে। সেইটো কথা কৈছোঁ, সেই কথাটো কৈছোঁ। আমি কিন্তু ভাঙি দিম যদি চৰকাৰে ব্যৱস্থা নলয়। সেইটো স্পষ্ট কথা, ভাঙি দিয়া হ'ব। আৰু এখন বাছ চলে, এই বাছখন জিলা প্ৰশাসনে বন্ধ কৰিব লাগিব। হাঠী মেৰা সাথী বুলি এখন বাছ চলে, তাৰ পৰা অবৈধ বাংলাদেশী অনা নিয়া কৰা হয়। সেই বাছখন অতি শীঘ্ৰে পৰিবহণ বিভাগে চিজ কৰক, নহ'লে বীৰ লাচিত থানা অসমৰ হাতত পৰিলে বাছ দিয়া হ'ব। বাংলাদেশী কঢ়িওৱা বাছ অসমৰ মাটিত চলিব নোৱাৰে, সেইটো স্পষ্ট কথা। আৰু উজনি অসমক ইনাৰনেল পাৰ্মিট দিয়ক, অতি শীঘ্ৰে ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা কৰক কলিয়াবৰৰ পৰা এইফালে। আৰু এতিয়া আমি খবৰ পাইছোঁ যে ট্ৰেইনসমূহত যিবিলাক নামনিত উচ্ছেদ হৈছে, প্ৰায়বোৰ মানুহ এই উৰিয়াম ঘাটৰ ফালে আহি পেলাই সোমাইছে। এই ট্ৰেইনত আহি উৰিয়াম ঘাটৰ ফালে সোমাইছে, এইটো আমি খবৰ পাইছোঁ। আৰু তাৰ ওপৰতো প্ৰশাসনে ব্যৱস্থা লওক। আৰু আমাৰ ল'ৰাৰ চোকা নজৰ থাকিব প্ৰত্যেকটো ট্ৰেইন ষ্টেচনত। কিন্তু যদি আহিবলৈ হয় কিন্তু পাব, এইটো একদম স্পষ্ট কথা। আজি উৰিয়াম ঘাটত সেদিনা আমি এটা ড্ৰোন ভিডিঅ'ত দেখিলোঁ যে অবাধভাৱে অবৈধ বাংলাদেশী দখলত। এতিয়া কথাটো হৈছে যে নামনি অসমত যিটো আগ্ৰাসী ৰূপ তেওঁলোকে ল'লে, এতিয়া আমাৰ যদি উজনিখনো সেইটো ৰূপত আগ্ৰাসন কৰিবলৈ যায় তাত আমাৰ আপত্তি আছে। আৰু এইখিনি মানুহ ইয়াৰ পৰা যাব লাগিব, আৰু নগ'লে এখন মহাসংগ্ৰাম হ'ব। আৰু মহাসংগ্ৰাম যদি হয় তাৰ বাবে চৰকাৰ দায়ী হ'ব, তাৰ বাবে গৃহ বিভাগ দায়ী হ'ব, তাৰ বাবে আৰক্ষী বিভাগ দায়ী হ'ব। কিন্তু নোযুজাকৈ কিন্তু এৰি নিদিম। এইবাৰ খিলঞ্জীয়াই যুঁজিব, এঘৰি আমি যুঁজিম। একদম স্পষ্ট কথা, হিন্দু মুছলমানৰ ঊৰ্ধত গৈ খিলঞ্জীয়া মানুহক বচোৱাৰ এখন সংগ্ৰাম, আৰু এই সংগ্ৰাম চলিব। কাৰণ ঢিঙৰ দৰে কাণ্ড যাতে আকৌ পুনৰ সংঘটিত নহয় উজনি অসমত, তাৰ বাবে উজনি অসমৰ খিলঞ্জীয়া মানুহ, অসমৰ সমূহ খিলঞ্জীয়া মানুহ একত্ৰিত হ'বৰ হ'ল, আৰু একত্ৰিত হৈছে। খিলঞ্জীয়া মানুহ ওলাই আহিব, হয় বাংলাদেশী ইয়াৰ পৰা খেদিব লাগিব,
আৰু নহ'লে জাতিয়ে ইয়াত মৃত্যুবৰণ কৰিব লাগিব। আৰু মই পুনৰবাৰ কৈছোঁ, যুদ্ধত কিন্তু পেলাই কেতিয়াও নিজিকে, যুদ্ধতহে জিকে। আৰু আমি সহ্য বিজয় মহিয়ান জাতি, আমি কেইবাবাৰো ইহঁতক পৰাস্ত কৰাৰ আমাৰ উদাহৰণ আছে, কেইবাবাৰো ইহঁতক পৰাস্ত কৰাৰ উদাহৰণ আছে। কিন্তু এইটো শেষ যুদ্ধ। ইলেকশ্যনৰ আগে আগে কোনোবাই ক'লে নহ'ব যে এখন শৰাইঘাটৰ শেষ যুদ্ধ। প্ৰকৃত শৰাইঘাটৰ শেষ যুদ্ধৰ সমাগত যুদ্ধলৈ সকলো সাজু হ'বলৈ হ'ল। খিলঞ্জীয়াৰ প্ৰত্যেক ঘৰে ঘৰে দিবলৈ আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ, নহ'লে ইহঁতি আমাক শেষ কৰিব। আজি আমাৰ ভূমিপুত্ৰ মিচিং ভাইসকলৰ গাঁৱত ইহঁতি প্ৰৱেশ কৰি, আজি ইয়াত বড়ো মানুহসকলৰ গাঁৱত প্ৰৱেশ কৰি ইহঁতে ইয়াৰ জনগাঁথনি পৰিৱৰ্তন কৰি দিলে। আজি এই খিলঞ্জীয়া মিচিং ভাইসকল, আমাৰ বড়ো ভাইসকল, তেওঁলোক ক'ত জীয়াই থাকিব? তাক লৈ আমাৰ প্ৰশ্ন আছে। আমাৰ খিলঞ্জীয়া অসমীয়া মানুহখিনি ক'ত জীয়াই থাকিম আমি? তাক লৈ প্ৰশ্ন আছে, তাক লৈ প্ৰশ্ন আছে। আৰু মই অসমৰ জনগণক, খিলঞ্জীয়া মানুহক, ইয়াৰ থলগিৰি মানুহক এটা কথাই বীৰ লাচিত থানা মঞ্চৰ পৰা আহ্বান জনাইছোঁ, জাতি যদি বাচিবলৈ হয় ফেচবুক এৰক, টাং লৈ ৰাজপথলৈ ওলাই আহক। শেষ সময় আৰু শেষ যুদ্ধ। হয় জিকিম, নহয় হাৰিম, কিন্তু এইবাৰ কিন্তু জিকিবলৈ যুদ্ধ কৰিব লাগিব। আৰু নিজৰ ইতিহাসটো নিজেই চাওক। আমি 17 বাৰ ইহঁতক হৰুৱাই থৈছোঁ, এইবাৰ হ'লে 18 বাৰ হ'ব, কিন্তু হৰুৱাব লাগিব। নাই সজাগ হ'ব লাগিব, সজাগ হ'ব লাগিব। সৰুপথাৰৰ মানুহ সজাগ হ'ব লাগিব, বৰপথাৰৰ মানুহ সজাগ হ'ব লাগিব, শিৱসাগৰৰ মানুহ সজাগ হ'ব লাগিব, যোৰহাটৰ মানুহ সজাগ হ'ব লাগিব। এতিয়া আপোনালোকে বিশ্বাস নকৰিব, আমাৰ শিৱসাগৰত মোৰ ঘৰ শিৱসাগৰ টাউনত। শিৱসাগৰ টাউনৰ পৰা 10 কিলোমিটাৰ দূৰত চিন্তামণিগড়ত বাংলাদেশীয়ে খিলঞ্জীয়া মিচিং মানুহৰ মাটি, খিলঞ্জীয়া আহোম মানুহৰ মাটি তেওঁলোকে দখল কৰিছে। তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। শিৱসাগৰ গৈও এখন যুদ্ধ আছে। এতিয়া গোটেই অসম বচোৱাৰ এখন যুদ্ধ। আৰু এইবিলাক চব দোকান উচ্ছেদ কৰিব লাগিব। আৰু ইহঁতৰ এটা ঘৰো যাতে থাকিব নোৱাৰে। এটা ঘৰ যদি থাকে, পিছত বীৰ লাচিত থানা অসমে কিন্তু ভাঙি দিলে আমাক কিন্তু তেতিয়া দুখ নিদিব অসম পুলিচ আৰু অসম চৰকাৰে। সেইটো কথা কৈছোঁ, সেই কথাটো কৈছোঁ। আমি কিন্তু ভাঙি দিম যদি চৰকাৰে ব্যৱস্থা নলয়। সেইটো স্পষ্ট কথা, ভাঙি দিয়া হ'ব। আৰু এখন বাছ চলে, এই বাছখন জিলা প্ৰশাসনে বন্ধ কৰিব লাগিব। হাঠী মেৰা সাথী বুলি এখন বাছ চলে, তাৰ পৰা অবৈধ বাংলাদেশী অনা নিয়া কৰা হয়। সেই বাছখন অতি শীঘ্ৰে পৰিবহণ বিভাগে চিজ কৰক, নহ'লে বীৰ লাচিত থানা অসমৰ হাতত পৰিলে বাছ দিয়া হ'ব। বাংলাদেশী কঢ়িওৱা বাছ অসমৰ মাটিত চলিব নোৱাৰে, সেইটো স্পষ্ট কথা। আৰু উজনি অসমক ইনাৰনেল পাৰ্মিট দিয়ক, উজনি অসমক ইনাৰনেল পাৰ্মিট দিয়ক, অতি শীঘ্ৰে ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা কৰক কলিয়াবৰ পৰা এইফালে। আৰু এতিয়া আমি খবৰ পাইছোঁ যে ট্ৰেইনসমূহত যিবিলাক নামনিত উচ্ছেদ হৈছে, প্ৰায়বোৰ মানুহ এই উৰিয়াম ঘাটৰ ফালে আহি পেলাই সোমাইছে। এই ট্ৰেইনত আহি উৰিয়াম ঘাটৰ ফালে সোমাইছে, এইটো আমি খবৰ পাইছোঁ। আৰু তাৰ ওপৰতো প্ৰশাসনে ব্যৱস্থা লওক। আৰু আমাৰ ল'ৰাৰ চোকা নজৰ থাকিব প্ৰত্যেকটো ট্ৰেইন ষ্টেচনত। কিন্তু যদি আহিবলৈ হয় কিন্তু পাব, এইটো একদম স্পষ্ট কথা। আজি উৰিয়াম ঘাটত সেইদিনা আমি এটা ড্ৰোন ভিডিঅ'ত দেখিলোঁ যে অবাধভাৱে অবৈধ বাংলাদেশী দখলত। এতিয়া কথাটো হৈছে যে নামনি অসমত যিটো আগ্ৰাসী ৰূপ তেওঁলোকে ল'লে, এতিয়া আমাৰ যদি উজনিখনো সেইটো ৰূপত আগ্ৰাসন কৰিবলৈ যায়, তাত আমাৰ আপত্তি আছে। আৰু এইখিনি মানুহ ইয়াৰ পৰা যাব লাগিব।